ৰাজ্য চৰকাৰৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী লগতে কৰ্মচাৰী শিক্ষক টিউটৰ অংগনবাড়ী আশা ৰান্ধনী NPS OPS UPS কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত অত্যন্ত সুখবৰ আহিছে। শেহতীয়াভাৱে বাজেটত এই আটাইবোৰ দিশ উত্থাপন হৈছে। বিস্তৃত খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ NPS UPS OPS সন্দৰ্ভত বাজেটত ডাঙৰ ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনি NPS তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনিৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিব। দ্বিতীয়তে, নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একীকৃত পেঞ্চন আঁচনি অৰ্থাৎ UPS সুবিধা আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব। তদুপৰি যিসকলে নতুন পেঞ্চন আঁচনি বা NPSত থাকিব বিচাৰিব তেওঁলোকৰ বাবে NPS সেৱা অব্যাহত থাকিব। তৃতীয়তে, আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি CGHS হাৰত ৰাজ্য চৰকাৰ চিকিৎসা মহাবিদ্যালয় হস্পিটাল অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন লগতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰিব। তদুপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্ক চাৰ্জত কৰ্মচাৰীসকল আৰু 60 বছৰ বয়সলৈ অধিসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সংশ্লিষ্ট সমিতিয়ে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ'ব। অৰ্থাৎ ঠিকাভিত্তিক নিয়মীয়া সকলো কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা পাব। চতুৰ্থতে, অসম চৰকাৰে আশাকৰ্মী PM পোষণৰ ৰান্ধনী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী ইতিমধ্যে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰে 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰা লগতে এককালীন সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি পাব। অংগনবাড়ী আশাকৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহা 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব। লগতে আপোনালোকে ভাত্তা লাভ কৰিব আৰু লগতে এককালীন সাহায্যও লাভ কৰিব। ইপিনে নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্ক চাৰ্জত কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভাড়া HRA 50% প্ৰদান কৰিব। তদুপৰি মুখ্যমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰ কৰ্মচাৰীক প্ৰতি কিলোৱাটত 2000 টকাকৈ সৰ্বোচ্চ 3 কিলোৱাটত 6000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা ঘৰৰ চালত সৌৰ শক্তি চালিত বিদ্যুৎ আহৰণ ব্যৱস্থা সংস্থাপন কৰা 50,000 কৰ্মচাৰীক প্ৰথমে অহাসকলক প্ৰথম সেৱা ভিত্তিত উপকৃত কৰিব। লগতে আপোন ঘৰ আঁচনিক লৈও কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা। আপোন ঘৰ আঁচনিৰ অধীনত 40,056 জন কৰ্মচাৰী আৰু আপোন বাহনৰ অধীনত 3,190 জন কৰ্মচাৰীয়ে সুদৰ হাৰ ৰেহাইৰ সুবিধা লাভ কৰি আছে। এই ইতিবাচক সঁহাৰিয়ে এই আঁচনিখন 25-26 বিত্তীয় বৰ্ষটো অব্যাহত ৰাখিবলৈ আমাক উৎসাহিত কৰিছে আৰু এই সুবিধা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু 60 বছৰ বয়সলৈকে অধিসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকললৈকো সম্প্ৰসাৰণ কৰা হ'ব। অৰ্থাৎ এতিয়া ঠিকাভিত্তিক কৰ্মচাৰীসকলেও আপোন ঘৰ লগতে আপোন বাহন আঁচনিৰ সুবিধা ল'ব পাৰিব। তদুপৰি শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমা জিৰ' কষ্ট এক্সিডেণ্ট এণ্ড ডেথ ইঞ্চুৰেঞ্চৰ সুবিধা ঠিকাভিত্তিক লগতে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকো সম্প্ৰসাৰিত কৰাৰ কথা ঘোষণা কৰিছোঁ যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে। SBI PNB আদিৰ দৰে বেংকৰ পৰা যদি আপুনি দৰমহা লৈ আছে তেনেহ'লে এতিয়াৰ পৰা নিয়মীয়া লগতে ঠিকাভিত্তিক সকলো কৰ্মচাৰীয়ে এই জিৰ' কষ্ট
ইঞ্চুৰেঞ্চ স্কিমৰ সুবিধা ল'ব পাৰিব আৰু নিশ্চিতভাৱে ৰাজ্যৰ লাখ লাখ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী অংগনবাড়ী আশা ৰন্ধনকৰ্মী এইসকলৰ বাবে এই সুখবৰ আহিছে আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ